1952 চনত মই প্ৰথম এখন নাটকত অভিনয় কৰিলোঁ। তাৰপিছত 56 চনৰ নৱেম্বৰলৈকে মই অভিনেতা, আৰু ইতিমধ্যে 2খন মই লিখা নাটক প্ৰচাৰিত হৈছে। 26 নৱেম্বৰৰ পৰা 58 ফেব্ৰুৱাৰীলৈকে মই তাৰ অসমীয়া আৰু ইংৰাজী অনুষ্ঠানৰ ঘোষক আছিলোঁ। 1958 চনৰ আগষ্ট মাহত মই বিদেশলৈ গ'লোঁ। বিদেশতো লণ্ডনৰ BBC-ৰ পৰা প্ৰতিটো অনুষ্ঠানতে মই ভাগ লৈছিলোঁ। আকৌ ঘূৰি আহিলোঁ যেতিয়া সেই 1962 চনৰ ডিচেম্বৰত, তেতিয়া মই নাট বিভাগৰ প্ৰধান হ'লোঁ। আৰু সেইটোৱেই মোৰো সোণালী সময়, আৰু ৰেডিঅ' নাটকৰো সোণালী সময়, আৰু তাতে সেই সময়তে অৰুণ শৰ্মা অসমৰ শ্ৰেষ্ঠ নাট্যকাৰ বুলি জনাজাত হ'ল।